মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰখনৰ দিনত আমাৰ মুখ্যমন্ত্ৰী গ্ৰাম্য পৰিবহণ আঁচনি এটা অভিলাষী আঁচনি গ্ৰাম্য অঞ্চলত যাতায়াত সুচল কৰাৰ কাৰণে আৰু নিবনুৱা যুৱক যুৱতীসকলক আত্মসংস্থাপন দিবৰ কাৰণে এই আঁচনিটো কৰা হৈছে ইয়াত শতকৰা 25% ৰেহাই ইয়াত চৰকাৰে বহন কৰিব আৰু সৰু সৰু যিবিলাক যান বাহন লঘু যান বাহন পেছেঞ্জাৰ গাড়ী ইয়াত দিয়াৰ ব্যৱস্থা হৈছে আমাৰ এই জিলাত মুঠ 36 জন হিতাধিকাৰীক এই আঁচনিৰ যোগেদি সামৰি লোৱা হৈছে প্ৰথম পৰ্যায়ত আৰু আজি আমি সন্মানীয় উৎপল বৰা ডাঙৰীয়া আমাৰ জিলাৰ উপায়ুক্ত আৰু যি সিলেকশ্যন কমিটিৰ যিসকল বিষয়ববীয়া আছে আমি 5 গৰাকী হিতাধিকাৰীক আমি আজি এই গাড়ী তেওঁলোকক প্ৰদান কৰিলোঁ আৰু এই কাৰ্যসূচীটো আমি মানে আৰম্ভণি কৰিছোঁ নিবনুৱা সংস্থাপন বুলি ভাবে নেকি নিশ্চয় এইটো নিবনুৱা সংস্থা একচুৱেলি আত্মনিৰ্ভৰশীল ভাৰত আত্মনিৰ্ভৰশীল অসম যিটো আমাৰ চৰকাৰৰ যিটো আঁচনি বিশেষকৈ লকডাউনৰ পিছত কোভিড মহামাৰীৰ পিছত আমাৰ নিবনুৱা যুৱক যুৱতীসকলে বহুতো সংস্থাপন হেৰাই গৈছিলে আৰু যাৰ কাৰণে এই চৰকাৰে এনেকুৱা ধৰণৰ আঁচনিবিলাক দিয়াৰ ব্যৱস্থা হৈছে মই ভাবোঁ যে এই আঁচনিৰ যোগেদি আমাৰ গ্ৰাম্য অঞ্চলত নিবনুৱা যুৱক যুৱতীসকলে এখন গাড়ী লৈ তেওঁলোকে নিজে আত্মনিৰ্ভৰশীল হ'ব পাৰিব কিয়নো মাননীয় অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয় এখন আঁচনি আছিলে জিলা পৰিবহণ বিষয়াৰ থ্ৰুদি মানে এই আঁচনিখন ৰূপায়ণ কৰিবলৈ কৈছিলে এখন আঁচনিখনৰ নাম আছিলে মুখ্যমন্ত্ৰী গ্ৰাম্য পৰিবহণ আঁচনি আঁচনিখনৰ উদ্দেশ্য কি এই আমাৰ গ্ৰাম্য পৰিবহণ ব্যৱস্থাটো এতিয়াও আগৰ দৰে হৈ আছে অলপ উন্নতিকৰণৰ কাৰণে লঘু যান বাহন মানে নিবনুৱা যুৱক যুৱতী আত্মসহায়ক গোট এইবিলাকক প্ৰদান কৰা হৈছে বেংক ছাবচিডি লৈ আজি তাৰে আমি শুভ উদ্বোধন কৰিলোঁ টোটেল চিলেকশ্যন আমাৰ 37 আছিলে 37ৰ আমি 5খন আজি দিছোঁ বাকীকেইখন আমি লাহে লাহে দি থাকিম আৰু ছেকেণ্ড ফেজৰ আমাৰ 38খন এতিয়ালৈকে এপ্লিকেশ্যন পৰিছে সেইখিনিও যেতিয়া আমি ওপৰৰ পৰা নিৰ্দেশ পাম আমি তেনেকৈ 23 পৰ্যায়ত আমি আগবাঢ়ি গৈ থাকিম